নমস্কাৰ সকলোকে, মই অনামিকাই মোৰ ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। আজি বহুত দিনৰ পিছত লং ভিডিঅ' এটা লৈ আহিছোঁ। মানে বহুত দিনৰ আগতে মই ভিডিঅ' এটা কৰিছিলোঁ, এখন মেখেলা এখন মিচিং ফুলৰ মানে কটন লেচ লগাই পিনে। আজি বোলো চাদৰখন সম্পূৰ্ণ কৰি আপোনালোকক গোটেই মেখেলা চাদৰযোৰ দেখুৱাওঁ। কেনেকুৱা লাগিছে আপোনালোকে মোক প্লিজ কমেণ্ট কৰি জনাব দেই। প্ৰথমতে মই মেখেলাখন আপোনালোকক কেনেকৈ লগালোঁ দেখালোৱেই। এতিয়া চাদৰখনৰ ডিজাইনো ঠিক তেনেকুৱাই, কিন্তু মেখেলাখনত মই লেচখিনি কটা নাছিলোঁ, কিন্তু চাদৰখনত কাটি দিছোঁ। যিহেতু চাদৰখনৰ আঁচলটো অকণমান ডাঙৰ হ'ব লাগিব, সেইকাৰণে কাটি লগাইছোঁ। দেখিছেনে, এপাহ এপাহকৈ মই এনেকৈ কৰি গোটেইখিনি হিচাপ কৰি ল'লোঁ, কিমানখিনি ক'ত মানে কিমান বহাব লাগিব। এফালৰ পৰা দাগ দি এতিয়া মই মাত্ৰ আঠা লগাই পিনে লগাইহে গৈছোঁ। আপোনালোকেও যদি এনেধৰণৰ মেখেলা চাদৰ কৰিব বিচাৰে, খুব সহজতে কৰিব পাৰি দেই, কিয়নো ইয়াত কোনো কৰাৰ মানে চিলাই কৰাৰ কোনো কথা নাহে। সেইকাৰণে আপোনালোকে মানে সহজভাৱে কৰিব পাৰিব বুলি মই ভাবোঁ দেই। আৰু আপোনালোকেও যদি এই কটন লেচ লাগে, তেনেহ'লে আপোনালোকে ফ্লিপকাৰ্টৰ পৰাই অৰ্ডাৰ কৰিব পাৰিব। কটন লেচ বুলি মাৰি দিলে এনেকৈ আহি যাব। আপোনালোক কি কালাৰ লাগে আপোনালোকে তাত চুজ কৰি ল'ব। এয়া মোৰ এটা ছাইড কৰা হৈ গ'ল, এইটো ছাইডটো ঠিক তেনেকৈ মই কৰিলোঁ। কৰাখিনি সম্পূৰ্ণ নেদেখালোঁ, কিয়নো ভিডিঅ'টো বহুত দীঘল হৈ যাব। সেইকাৰণে বোলো আপোনালোকক চাদৰখন সম্পূৰ্ণ কৰি দেখুৱাই দিছোঁ। তাৰপিছত এনেকৈ ছাইড পটিটোত মই তিনিপাকৈ লগাই আকৌ এটা বগা মাজত দি দিছোঁ। মেখেলা চাদৰযোৰ কেনেকুৱা লাগিছে আপোনালোকে জনাব দেই। বাই।